ঈশ্বৰে ইদোমক কিয় শাস্তি দিব? নমস্কাৰ প্ৰিয় দৰ্শক, ধাৰাবাহিক বাইবেল অধ্যয়নৰ অসমীয়া অনুষ্ঠান ভক্তিবচলৈ আপোনাক উষ্ম আদৰণি জনাইছো। আশা কৰোঁ আপুনি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে চাই আছে। বাইবেল অধ্যয়নৰ এই ধাৰাবাহিক অসমীয়া অনুষ্ঠানটো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। এই অনুষ্ঠান চাই দৰ্শকসকল লাভৱান হোৱা বুলি জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। প্ৰিয় দৰ্শক, আমাৰ আগৰটো অনুষ্ঠান যদি আপুনি চাইছিল তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি আগৰ অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যিচয়া ভাৱবাদীৰ পুস্তকখনৰ ৩২ নম্বৰ অধ্যায়ৰ ভিত্তিত আলোচনা আগবঢ়োৱা হৈছিল। আজিৰ অনুষ্ঠানত যিচয়া পুস্তকৰ ৩৩ নম্বৰ অধ্যায়ৰ ১ নম্বৰ পদৰ পৰা ৩৪ নম্বৰ অধ্যায়ৰ ৫ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা আমি শুনিবলৈ পাম। ৩২ নম্বৰ অধ্যায়ত আমি পাইছিলোঁ ভৱিষ্যতে আহিবলগীয়া ৰজাজনৰ কথা, আহিবলগীয়া মহাক্লেশ আৰু আহিবলগীয়া আত্মাৰ কথা। আহিবলগীয়া ৰজাজন আহিব আৰু 1000 বছৰীয়া শাসন প্ৰতিষ্ঠা কৰিব। সেই আহিবলগীয়া ৰজাজনা হৈছে প্ৰভু যীশু খ্ৰীষ্ট। সম্পূৰ্ণ ধাৰ্মিকতাৰে তেওঁ শাসন কৰিব। সেই প্ৰভু কেৱল শাসন কৰা ৰজাই মাত্ৰ নহয়, তেওঁ এজন ত্ৰাণকৰ্তা ৰজাও। শেষৰ কালত যি আত্মা বাকি দিয়া হ'ব বুলি কোৱা হৈছিল, প্ৰভু যীশু খ্ৰীষ্টই 1000 বছৰীয়া ৰাজ্য স্থাপন কৰি শাসন কৰা সময়ত সেই আত্মা বাকি দিয়া হ'ব। 50 দিনীয়া পৰ্বৰ দিনা এই ভাৱবাণী ফলিওৱা নাই, ভৱিষ্যতেহে সম্পূৰ্ণকৈ ফলিয়াব। 33 নম্বৰ অধ্যায়ৰ মূল বিষয়বস্তু হৈছে ঈশ্বৰৰ লোক আৰু তেওঁলোকৰ দেহ নষ্ট কৰা সকলোৰে ওপৰলৈ ঈশ্বৰে নমাই আনিব লগা চূড়ান্ত দুখ দুৰ্গতিৰ কথা। বিশেষকৈ এই অধ্যায়টোত ঈশ্বৰৰ লোকসকলক ধ্বংস কৰিবলৈ চেষ্টা কৰা আৰু তেওঁৰ দেশখন ধ্বংস কৰিবলৈ বিচৰা শত্ৰুবোৰৰ ওপৰত ঈশ্বৰৰ বিচাৰ ঘোষণা কৰা হৈছে। ইয়াৰ দ্বাৰা যিচয়াৰ সময়ৰ তাৎক্ষণিক পৰিসৰত থকা অচুৰীয়াসকলক বুজোৱা হৈছে যদিও ভৱিষ্যতৰ শেষ দিনৰ চূড়ান্ত শত্ৰুৰ বাবেও এই ভাৱবাণীয়ে। এই 33 নম্বৰ অধ্যায়টো স্থানকেন্দ্ৰিক, অৰ্থাৎ ইয়াত সেই বিশেষ ভৌগোলিক অৱস্থান অৰ্থাৎ ইছৰাইলৰ বাবে ঈশ্বৰে প্ৰতিজ্ঞা কৰা ভূভাগ এই ভাৱবাণীবোৰৰ বাবে প্ৰাথমিক গুৰুত্বপূৰ্ণ বস্তু। হিজকিয়া ৰজাৰ দিনত অচুৰীয়াবিলাকে জেৰুজালেম আক্ৰমণ কৰিছিল, কিন্তু ঈশ্বৰে জেৰুজালেমক সহায় কৰাৰ বাবে অচুৰীয়াবিলাকে একো অনিষ্ট কৰিব নোৱাৰিলে। ঈশ্বৰে নিজৰ লোকবিলাকৰ হৈ শত্ৰুৰ ওপৰত প্ৰতিশোধ ল'লে। ঠিক একেদৰে ভৱিষ্যতেও ঈশ্বৰে পুনৰ সংস্থাপিত ৰোমান সাম্ৰাজ্য আৰু খ্ৰীষ্টাৰীয়ে ইছৰাইল দেশ ধ্বংস কৰিব আৰু ঈশ্বৰে তেওঁলোকক ধ্বংস কৰি ইছৰাইলক উদ্ধাৰ কৰিব প্ৰভু যীশুৰ দ্বিতীয় আগমনৰ যোগেৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। প্ৰিয় শ্ৰোতা, যোৱা অনুষ্ঠানত বাৰু আমি কি অধ্যয়ন কৰিছিলোঁ আপোনাৰ মনত আছেনে? আমি যোৱা অনুষ্ঠানত এই যিচয়া ভাৱবাদীৰ পুস্তকখনৰ 32 নম্বৰ অধ্যায়ৰ একেবাৰে শেষৰটো পদলৈকে পঢ়ি আমাৰ আলোচনা আগবঢ়াইছিলোঁ। গতিকে আজিৰ অনুষ্ঠানত আমি এই যিচয়া পুস্তকৰ 33 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিম। 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰি একেবাৰে 34 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদলৈকে আমি চাম। আমাৰ এই অধ্যয়ন বাইবেল অধ্যয়ন, গতিকে আমি বাইবেলৰ পৰা পাঠ কৰি দিওঁ আৰু যিমান পাৰোঁ সহজ সৰলকৈ আৰু প্ৰয়োজন অনুসাৰে অলপ বহলাই আমি আলোচনা আগবঢ়াওঁ। গতিকে বাইবেলখন আপোনাৰ হাতত থাকিলে যথেষ্ট সুবিধা হয়। আপুনি আপোনাৰ বাইবেলখন মেলি লৈছেনে বাৰু? যদিহে আপোনাৰ লগত বাইবেল নাই, আমি পাঠ কৰি দিওঁতে অনুগ্ৰহ কৰি মন দি শুনি যাব। প্ৰিয় শ্ৰোতা, আমি আগতেও উল্লেখ কৰি আহিছোঁ যে এই
যিচয়া ভাৱবাদীৰ পুস্তকখন এখন ভাৱবাণীমূলক পুস্তক। ইয়াৰ যোগেদি যিচয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে কিছুমান ভাৱবাণী জনাইছিল আৰু সেই ভাৱবাণীবোৰৰ কথা আমি ইয়াত বিশেষভাৱে পাওঁ। বিশেষকৈ প্ৰভু যীশুখ্ৰীষ্টৰ জন্মৰ বিষয়ে দিয়া ভাৱবাণীবোৰ আজিৰ পৰা প্ৰায় 2000 বছৰ আগতেই ফলিয়াই যোৱা বুলি আমি জানো। কিন্তু কিছুমান ভাৱবাণী ভৱিষ্যতে ফলিয়াবলগীয়া আছে। যোৱা অনুষ্ঠানত আমি কি আলোচনা কৰিছিলোঁ আপোনাৰ বোধ কৰোঁ অলপ মনত আছে যদিহে আপুনি সেই অনুষ্ঠানটো শুনিছিল। আজিৰ অনুষ্ঠানত আমি অধ্যয়ন কৰিবলৈ লোৱা এই 33 নম্বৰ অধ্যায়ত আমি পাওঁ ঈশ্বৰৰ লোকসকলক ধ্বংস কৰিব বিচৰা সকলৰ প্ৰতি ঈশ্বৰে দণ্ড ঘোষণা কৰিছে। এই দণ্ড অচুৰীয়াসকলৰ প্ৰতি বুজোৱা হৈছিল আৰু লগতে শেষৰ কালত ইছৰাইলৰ বিৰুদ্ধে উঠা জাতি বা দেশৰ বিষয়েও কোৱা হৈছে। এই অধ্যায়ৰ কথাখিনি বিশেষ ঠাই বা অঞ্চলৰ সৈতে জড়িত। আমি সেই কথাটো মনত ৰখা উচিত। আহক এতিয়া আমি বাইবেলৰ পৰা চাই যাওঁ। বাইবেলৰ পৰা পাঠ কৰি দিম যিচয়া 33 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। ইয়াত আমি এনেদৰে পাওঁ, নিজে ধ্বংসিত নোহোৱাকৈ ধ্বংস কৰোতা যি তুমি, আৰু লোকে তোমালৈ বিশ্বাসঘাতকতা নকৰাকৈ বিশ্বাসঘাতকতা কৰোতা যি তুমি, তোমাৰ সন্তাপ হ'ব। ধ্বংস কৰিবলৈ এৰিলে তুমি নিজে ধ্বংসিত হ'বা, আৰু তুমি বিশ্বাসঘাতকতা কৰি এটালে লোকে তোমালৈ বিশ্বাসঘাতকতা কৰিব। মানুহে পাপ কৰা দিনৰে পৰা ঈশ্বৰে বান্ধি দিয়া আত্মিক নীতি এনেদৰেই যিচয়া ভাৱবাদীৰ পুস্তকত আগবঢ়োৱা হৈছে। এই নীতি আমি গালাতিয়া পুস্তকৰ 6 নম্বৰ অধ্যায়ৰ 7 নম্বৰ পদতো ভালদৰে ব্যক্ত কৰা দেখা পাওঁ। পদটো পাঠ কৰি দিছোঁ, শুনিবচোন। তোমালোক ভ্ৰান্ত নহবা, ঈশ্বৰক ভাণ্ডনা কৰা নাযায়, কিয়নো মানুহে যিহকে বয় তাকেহে দাব। ইয়াৰ ধ্বংস কৰোতা দল বাৰু কোন? ধ্বংস কৰোতাজননো কোন? তেওঁ হৈছে অচুৰৰ ৰজা। তেওঁ হিজকিয়া ৰজাৰ দিনত জেৰুচালেমৰ বিৰুদ্ধে যুদ্ধযাত্ৰা কৰি আহিছিল। অৱশ্যে এই ভাৱবাণী কেৱল অচুৰীয়াবিলাকৰ বিষয়েই কোৱা হোৱা নাই। ঈশ্বৰে আচলতে এনেধৰণে আমাক কৈছে, যদি তোমালোকে মোৰ লোকসকলক ধ্বংস কৰা, মই তোমালোকক ধ্বংস কৰিম। ঈশ্বৰে তেওঁৰ লোকসকলৰ হৈ প্ৰতিশোধ ল'ম বুলি প্ৰতিজ্ঞা কৰিছে। ইয়াৰ যোগেৰে প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰ বাবে বিশেষ বাৰ্তা আছে। আমি খ্ৰীষ্টীয় বিশ্বাসীসকলেও ঈশ্বৰকেই আমাৰ হৈ প্ৰতিশোধ লোৱাৰ কামটো কৰিবলৈ দিব লাগে। ঈশ্বৰে আমাক জনাই দিছে যে প্ৰতিশোধ আমি ল'ব নালাগে, কাৰণ আমাৰ হৈ তেওঁৱেই প্ৰতিশোধ ল'ব। ঈশ্বৰৰ হাতত সকলো সোধাই দিয়ক, তেওঁ আমাতকৈ কামটো নিশ্চয় ভালদৰে কৰিব। লগতে ইয়াত আহিবলগীয়া শেষকালৰ কথাও কোৱা হৈছে। সেই শেষকালত ৰোমান সাম্ৰাজ্য পুনৰ গঠিত হ'ব আৰু খ্ৰীষ্টাৰীয়ে ইছৰাইল দেশ আক্ৰমণ কৰি ধ্বংস কৰিব। কিন্তু ঈশ্বৰে সেই খ্ৰীষ্টাৰীৰ উপযুক্ত ব্যৱস্থা ল'ব, আৰু সেই ব্যৱস্থা ল'ব প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ সময়ত। সেই পটভূমিতেই আমি এই প্ৰাৰ্থনা শুনিবলৈ পাওঁ। 33 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। হে জিহুৱা, আমাক দয়া কৰা, আমি তোমালৈ বাট চাই আছো। প্ৰতি ৰাতিপুৱাতে তুমি সিবিলাকৰ বাহুস্বৰূপ হোৱা, সংকটৰ সময়ত তুমি আমাৰ পৰিত্ৰাণো হোৱা। এয়া আছিল সেই সময়ৰ অৱশিষ্ট ধাৰ্মিক লোকৰ প্ৰাৰ্থনা, আৰু ভৱিষ্যতৰো অৱশিষ্ট ধাৰ্মিক লোকসকলৰ প্ৰাৰ্থনা এয়েই হ'ব। এতিয়া আমি পাঠ কৰি দিম 7 আৰু 8 নম্বৰ পদ। চোৱা, সিবিলাকৰ বীৰবিলাকে বাহিৰত হাহাকাৰ কৰিছে, সন্ধিৰ চেষ্টা কৰা দূতবিলাকে বৰকৈ কান্দিছে। ৰাজ আলিবোৰ নিৰ্জন হৈছে, বাটৰুৱা নোহোৱা হ'ল। সি নিয়মটি ভাঙিলে, নগৰবোৰক তুচ্ছ জ্ঞান কৰিলে, সি মানুহক নামানে।
আপুনি হয়তো আমি আধুনিক যুগৰ মানুহে আজি শিক্ষা লোৱা বুলি ভাবিব পাৰে, আমি সভ্য হোৱা বুলি ভাবিব পাৰে, কিন্তু আজিৰ আধুনিক মানুহো আচলতে একেই আছে। মানুহে শান্তিৰ বাবে প্ৰচেষ্টা চলাই থকা সময়তে নতুন নতুন যুদ্ধ আদিয়েহে মূৰ দাঙি উঠা আমি দেখিবলৈ পাইছোঁ। মানুহে পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিবলৈ সদায়েই প্ৰচেষ্টা চলাই আহিছে। বিশেষকৈ বিশ্বযুদ্ধবোৰৰ পাছত এই প্ৰচেষ্টা বেছিকৈ চলিছে, কিন্তু যুদ্ধটো বন্ধ হোৱা নাই, বৰং নতুন নতুন ধৰণৰ সন্ত্ৰাসবাদৰহে আজি সৃষ্টি হৈছে। আমি শান্তিৰ কথা কওঁ ঠিকেই, কিন্তু ঈশ্বৰক বাদ দি মানুহে নিজৰ প্ৰচেষ্টাৰে কেতিয়াও শান্তি স্থাপন কৰিব নোৱাৰে। এতিয়া আমি পাঠ কৰি দিম 13 নম্বৰ পদটো। হে দূৰত থকা লোকবিলাক, মই কৰা কাৰ্যৰ কথা শুনা। হে ওচৰত থকা লোকবিলাক, মোৰ পৰাক্ৰম স্বীকাৰ কৰা। ইয়াত দুই শ্ৰেণীৰ লোকক সম্বোধন কৰা হৈছে। হে দূৰত থকা লোকবিলাক, এই দূৰত থকা লোকসকলনো বাৰু কোন? এওঁলোক হৈছে পৰজাতীয় লোকসকল, অৰ্থাৎ অনাজিহুদী লোকবিলাকক ইয়াত সম্বোধন কৰা হৈছে। আৰু ওচৰত থকা লোকবিলাক মানে ইছৰাইলীয় লোকবিলাকক বুজোৱা হৈছে। মুঠতে যিহুদী আৰু পৰজাতি সকলো লোককেই কোৱা হৈছে, তেওঁলোকে যাতে ঈশ্বৰ জিহুৱাক চিনি পায়, ঈশ্বৰ জিহুৱাৰ কথালৈ কাণ দিয়ে আৰু তেওঁক স্বীকাৰ কৰি লয়। 14 নম্বৰ পদটো পঢ়িম। চিউনত পাপীবোৰে ভয় কৰিছে, অধৰ্মী লোকবোৰক কঁপনিয়ে ধৰিছে। আমাৰ মাজৰ কোনে গ্ৰাসকাৰী অগ্নিৰ সৈতে বাস কৰিব পাৰে? আমাৰ মাজৰ কোনে অনন্ত কাললৈকে জ্বলি থকা জুইৰে সৈতে বাস কৰিব পাৰে? চিউনৰ পাপীবিলাকনো কোন? এওঁলোক সেই ইছৰাইলীয়াসকল, যিসকল আচলতে প্ৰকৃত ইছৰাইলীয়া নহয়, অৰ্থাৎ ঈশ্বৰ বিশ্বাসহীন ইছৰাইলীয়া। ঈশ্বৰহীন পৰজাতিৰ নিচিনাকৈ ঈশ্বৰহীন ইছৰাইলীয়াও আছে। গ্ৰাসকাৰী অগ্নি মানেনো কি বাৰু? প্ৰকাশিত বাক্যত উল্লেখ কৰা জুইৰ সৰোবৰৰ কথা ইয়াত কোৱা হোৱা নাই, কিন্তু আমাৰ ঈশ্বৰ যে এজন গ্ৰাসকাৰী অগ্নিস্বৰূপ ঈশ্বৰ, সেই কথাটোহে ইয়াত কোৱা হৈছে। তেওঁ এজন পবিত্ৰ ঈশ্বৰ আৰু তেওঁ সেই বিশেষ দিনত সুধ বিচাৰ কৰিব। আজি পৃথিৱীত ঈশ্বৰক বাদ দি চলাৰ এটা প্ৰচণ্ড আন্দোলন চলি আছে। এই ঈশ্বৰবিহীন চিন্তাধাৰা, ভাৱধাৰা দিনে দিনে বিয়পি আছে বিভিন্ন মাধ্যমৰ যোগেদি। সেইবাবে আমিও ঈশ্বৰৰ বাক্য বিলাই আছোঁ। আমি কিমান দিনলৈকে এই কাম কৰি থাকিব পাৰিম ক'ব নোৱাৰোঁ, কিন্তু যিমান দিনলৈকে ঈশ্বৰে আমাক এই সুবিধা দি থাকে, সিমান দিনলৈকে আমি এই কাম নিশ্চয় কৰি থাকিম। ঈশ্বৰৰ সুধবিচাৰ আহি আছে। গতিকে ঈশ্বৰৰ লোকসকলে ঈশ্বৰৰ বাক্য বিয়পাই থকা কামত মন পুতি লাগি থকা উচিত। ঈশ্বৰৰ সুধবিচাৰৰ কথাটো কোনো আকৰ্ষণীয় বিষয় নহয়। এই কথাটো শুনিবলৈ মানুহে কেতিয়াও ভাল নাপায়। এই কথা ঘোষণা কৰিলে আমাক মানুহে নিশ্চয় ভাল নাপায়। আমাৰ বন্ধুৰ সংখ্যা নিশ্চয় নাবাঢ়ে। কিন্তু এইবোৰ যিচয়া ভাৱবাদীৰ যোগেদি ঈশ্বৰে আমাক জনাই দিয়া কথা। গোটেই মানৱ জাতিয়ে এই কথা শুনিবলৈ পোৱাটো ঈশ্বৰে বিচাৰে। এতিয়া 15 আৰু 16 নম্বৰ পদ পাঠ কৰিম। যিজনে ধাৰ্মিকতাৰ পথত চলে আৰু ন্যায় কথা কয়, যিজনে অত্যাচাৰ কৰি পোৱা লাভ ঘিণ কৰে, যিজনে ভেটি ল'বলৈ নিজ হাত কোঁচায়, যিজনে ৰক্তপাতৰ আলচ নুশুনিবলৈ কাণত সোপা দিয়ে, যিজনে কুকৰ্ম দেখাৰ পৰা নিজ চকু মুদে, সেইজনে উচ্চ স্থানত বাস কৰিব। সেইজনৰ ৰক্ষাস্থান শিলবোৰৰ দুৰ্গম ঠাই হ'ব। সেইজনৰ আহাৰ সেইজনক দিয়া যাব, সেইজনৰ পানীৰ সংশয় নহ'ব। যিসকল লোকে প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছে, তেওঁলোকক ঈশ্বৰে ধাৰ্মিক বুলি ঘোষণা কৰিছে। তেওঁলোকক ধাৰ্মিকতাৰ পথত চলি থাকিবলৈও কোৱা হৈছে। সেই ভয়ানক দিনত আমি দেখিবলৈ পাম যে য'ত পাপ উপচি পৰিছে, তাতে ঈশ্বৰৰ অনুগ্ৰহও উপচি পৰিছে। আৰু এতিয়া সেই অনুগ্ৰহৰ কালেই চলি আছে। ঈশ্বৰে অনুগ্ৰহ কৰি
আমালৈ পৰিত্ৰাণৰ বহুমূলীয়া আশীৰ্বাদ বিনামূল্যে আগবঢ়াই আছে। প্ৰভু যীশুখ্ৰীষ্টক ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰি আমি আমাৰ সকলো পাপৰ প্ৰায়চিত্ত লাভ কৰি ঈশ্বৰৰ সেই অনুগ্ৰহৰ আশীৰ্বাদ গ্ৰহণ কৰিব পাৰোঁ। 17 পৰা 19 নম্বৰ পদ পঢ়ি দিম। তুমি নিজ চকুৰে ৰজাজনক তেওঁৰ সৌন্দৰ্য অৱস্থাত থকা দেখিবা। তুমি নিজ চকুৰে দূৰলৈকে ব্যাপি থকা দেশ দেখিবলৈ পাবা। তোমাৰ মনে হৈ যোৱা সংকটৰ বিষয়ে ভাবিব। যিজনে কৰ লিখিছিল, যিজনে ধন জুখিছিল, যিজনে কোঠবোৰ গণনা কৰিছিল, সেইজন ক'ত? তুমি বুজিব নোৱাৰা নিগূঢ় ভাষা কওঁতা, তুমি তৎ ধৰিব নোৱাৰা অস্পষ্ট কথা কওঁতা যি ক্ৰূৰ জাতি, সেই জাতিক তুমি আৰু দেখিবলৈ নাপাবা। আমি অধৰ্মী লোকৰ পতন হোৱা দেখিম আৰু প্ৰভু যীশুৰ ন্যায় শাসন প্ৰতিষ্ঠা হোৱা দেখিবলৈ পাম। সেই দিন আহি আছে। 20 আৰু 21 নম্বৰ পদ। আমাৰ উৎসৱ নগৰী চিয়নলৈ তুমি দৃষ্টি কৰা, যাৰ খুঁটি কেতিয়াও উঘালিব নোৱাৰি, যাৰ ৰছী কেতিয়াও নিচিগে, স্থানান্তৰ কৰিব নোৱাৰা এনে তম্বুৰূপ শান্তি নিবাস যি জেৰুচালেম, তোমাৰ নিজ চকুৱে তাক দেখিবলৈ পাব। কিন্তু সেই ঠাইত জিহুৱা আমাৰ নিমিত্তে গৌৰৱান্বিত হৈ বহল নৈৰ আৰু সুঁতিৰ ঠাইস্বৰূপ হ'ব। তাত বঠাৰে চলোৱা বৃহৎ নাও বা প্ৰকাণ্ড জাহাজ নচলিব। বাবিলনে ইউফ্ৰেটিছ নদীক লৈ গৌৰৱ কৰিব পাৰিছিল। অচুৰীয়াসকলে টাইগ্ৰিছ নদীক লৈ গৌৰৱ কৰিব পাৰিছিল। মিছৰীয়াসকলে নীল নদীক লৈ গৌৰৱ কৰিব পাৰিছিল। কিন্তু জেৰুচালেম আছিল চাৰিওফালে স্থলভাগ থকা নগৰ, চাৰিওফালে মাটিৰে আগুৰা নগৰ। কোনো সাগৰ তেওঁলোকৰ ওচৰত নাছিল, কোনো ডাঙৰ নদী বন্দৰো নাছিল। তেনেদৰে গৌৰৱ কৰিবলগীয়া একো নাছিল। কিন্তু জখৰীয়া ভাৱবাদীয়ে এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী কৰিছে, আৰু সেই ভাৱবাণী মতে আমি বিশ্বাস কৰিব পাৰোঁ যে সেই 1000 বছৰীয়া ৰাজত্বৰ কালত জেৰুচালেমত এটা বন্দৰ সৃষ্টি হ'ব। জেৰুচালেমে এটা বন্দৰ পাব। আমি এতিয়া চাব খুজিছোঁ জখৰীয়া ভাৱবাদীৰ পুস্তকৰ সেই বিশেষ ভাৱবাণীটো। আৰু সেইদিনা পূবফালে জেৰুচালেমৰ সন্মুখত থকা জৈতুন পৰ্বতৰ ওপৰত তেওঁৰ চৰণ স্থিতি হ'ব, আৰু জৈতুন পৰ্বত মাজতে পূব আৰু পশ্চিম ফাললৈ ফাটিব আৰু বৰ ডাঙৰ উপত্যকা হৈ যাব। পৰ্বতৰ এফালে উত্তৰ দিশে আৰু আনফালে দক্ষিণ দিশে হুহকি যাব। তাতে তোমালোক মোৰ পৰ্বত দুখনৰ উপত্যকাইদি পলাবা, কিয়নো পৰ্বত দুখনৰ সেই উপত্যকা আচললৈকে বিস্তৃত হ'ব। এনেকি জিহুদাৰ ৰজা উজ্জিয়াৰ ৰাজত্বৰ সময়ত ভূমিকম্প হওঁতে যেনেকৈ তোমালোক পলাইছিলা, তেনেকৈ পলাবা। আৰু মোৰ ঈশ্বৰ জিহুৱা আহিব, তোমাৰে সৈতে সকলো পবিত্ৰ লোক আহিব। আৰু সেইদিনা পোহৰ নহ'ব, জ্যোতিবোৰ ম্লান হৈ যাব। কিন্তু সেয়ে জিহুৱাই জনা অনুপম দিন হ'ব। সেয়ে দিনো নহয়, ৰাতিও নহয়, কিন্তু সন্ধ্যা সময়ত পোহৰ হ'ব। আৰু সেইদিনা জেৰুচালেমৰ পৰা জীৱন্ত জলসমূহ ওলাব, তাৰ আধা পূব সমুদ্ৰৰ ফাললৈ, আন আধা পশ্চিম সমুদ্ৰৰ ফাললৈ যাব। সেয়ে ঘাম আৰু জাৰ কালতো থাকিব। আমি বিশ্বাস কৰোঁ যে সেই ভূমিকম্পৰ ফলত ভূমধ্য সাগৰলৈকে এটা দ উপত্যকাৰ সৃষ্টি হ'ব, আৰু সেই 1000 বছৰীয়া শাসনকালত জেৰুচালেম এখন সমুদ্ৰ বন্দৰ হৈ পৰিব। এই ভাৱবাণী আক্ষৰিক অৰ্থত ফলিয়ালেও ইয়াৰ এটা আত্মিক প্ৰয়োগো আছে। জিহুৱা আমাৰ নিমিত্তে গৌৰৱান্বিত হৈ বহল নৈৰ আৰু সুঁতিৰ ঠাইস্বৰূপ হ'ব। স্বয়ং ঈশ্বৰেই ইছৰাইলৰ সকলো প্ৰতিৰক্ষা আৰু আশীৰ্বাদৰ উৎস। এতিয়া আমি 22 আৰু 23 নম্বৰ পদ দুটা পাঠ কৰি দিব খুজিছোঁ। কিয়নো জিহুৱা আমাৰ বিচাৰকৰ্তা, জিহুৱা আমাৰ ব্যৱস্থাপক, জিহুৱা আমাৰ ৰজা, তেওঁৱেই আমাক পৰিত্ৰাণ কৰিব। তোমাৰ ৰছীবোৰ ঢিলা হৈ পৰিছে, সিহঁতে মাছটোল থিৰকৈ ৰাখিব নোৱাৰে, সিহঁতে পাল তৰিব নোৱাৰে। সেই কালত অনেক লুটদ্ৰব্য ভাগ বাটি দিয়া হ'ল, লেঙেৰায়ো লুটদ্ৰব্য নিলে। জিহুৱাই তেওঁলোকৰ সকলো, তেওঁৱেই
আজি আমাকো বিনামূল্যে পৰিত্ৰাণ দিছে। তেওঁৱেই আমাৰ সকলো। 24 নম্বৰ পদ, মই নৰিয়া এই বুলি নগৰ নিবাসীয়ে নকব, তাত থকা লোকবিলাকৰ অপৰাধ ক্ষমা কৰা হ'ব। এয়া জেৰুচালেমৰ বাবে এটা গৌৰৱময় আশাৰ দিনৰ কথা জনোৱা হৈছে। বিশ্বাসৰ চকুৱে সন্মুখত থকা ভয়ানক মহাক্লেশ আৰু তাৰণাৰ সিপাৰে থকা ভৱিষ্যতৰ গৌৰৱময় উজ্জ্বল আশাৰ দিনবোৰলৈ চাই পঠিয়াইছে। তেতিয়া শান্তিৰাজ যীশুখ্ৰীষ্টই জগতলৈ প্ৰকৃত শান্তি আনিব। এতিয়া আমি 34 নম্বৰ অধ্যায়ৰ অধ্যয়ন আৰম্ভ কৰিব খুজিছোঁ। ইয়াত আমি পাওঁ পৃথিৱীত হ'বলগীয়া শেষৰখন মহাসমৰৰ কথা, আৰ্মাগেডনৰ যুদ্ধৰ কথা। এই অধ্যায়টোত যিচয়া পুস্তকখনৰ এটা অংশৰ সামৰণি পৰিছে বুলি আমি ক'ব পাৰোঁ। এই অংশটোক আমি ক'ব পাৰোঁ ৰাজ্য, প্ৰক্ৰিয়া আৰু কাৰ্যসূচী, যাৰ দ্বাৰা পৃথিৱীত যীশুখ্ৰীষ্টৰ ৰাজসিংহাসন প্ৰতিষ্ঠা হ'ব। এই গোটেই অংশটোৰ মূল বিষয়ৰ নিচিনা আছিল ঈশ্বৰৰ পৰা জগতলৈ নামি অহা সুধবিচাৰৰ কথা। আমি 6টা সন্তাপৰ কথা ইতিমধ্যেই পালোঁ আৰু এই বিষয়ে থকা ভাৱবাণীবোৰ এফালৰ পৰা আলোচনা কৰি আহিলোঁ। আমি যিচয়াই কোৱা স্থানীয় ভাৱবাণী এটাৰ কথা পালোঁ। তাৰ পাছত ক্ৰমে চাৰিওফালৰ অঞ্চলৰ বিষয়ে কোৱা ভাৱবাণী, শেষৰ কালত হ'বলগীয়া মহাক্লেশ আৰু সেই আহিবলগীয়া সুধবিচাৰৰ কথাও আমি চালোঁ। আৰু তাৰ সিপাৰে আমি চালোঁ প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনৰ কথা। তেওঁ যে এদিন ৰজা হিচাপে শাসন কৰিবলৈ আহিব সেই কথা। কিন্তু আজিৰ এই দিনত আমি আচলতে এজন ৰজা বিচাৰি থকা নাই। আমি বিচাৰি আছোঁ এজন পৰিত্ৰাতা। সেই গৌৰৱময় আশালৈহে আমি বাট চাই আছোঁ, যি আশা আমি পাওঁ প্ৰভু যীশুখ্ৰীষ্টত। আৰু পৰম ধন্য আশা সিদ্ধিলৈ আৰু মহান ঈশ্বৰ আৰু আমাৰ ত্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ প্ৰতাপৰ আবিৰ্ভাৱলৈ যেন অপেক্ষা কৰি থাকোঁ, সেই অনুগ্ৰহে এনে শিক্ষা আমাক দিছে। এয়া আমি পালোঁ তিত 2 নম্বৰ অধ্যায়ৰ 13 নম্বৰ পদত। প্ৰভু যীশুৱে এই পৃথিৱীৰ পৰা তেওঁৰ বিশ্বাসী লোকসকলৰ সমষ্টি অৰ্থাৎ খ্ৰীষ্টীয় মণ্ডলীক উত্তোলিত কৰি লৈ যোৱাৰ পাছত যিমানবিলাক লোক এই পৃথিৱীত থাকি যাব, তেওঁলোকে মহাক্লেশৰ সন্মুখীন হ'ব লাগিব আৰু সেই মহাক্লেশৰ সামৰণি পৰিব আৰ্মাগেডনৰ যুদ্ধৰ দ্বাৰা। এই 34 নম্বৰ অধ্যায়টো পৃথিৱীত চলি থকা দৰ্শনৰ বিপৰীত। মানুহে এই জগতখনৰ উন্নতি সাধন কৰি এই জগতখনকেই নিজৰ চেষ্টাৰে স্বৰ্গৰ নিচিনা কৰিব বিচাৰে। মানুহে পৃথিৱীত ন্যায় শাসনৰ দিন প্ৰতিষ্ঠা কৰিবলৈ হাবিয়াস কৰে। মানুহে ভাবে যে মানুহে নিজে নিজকে ভৰিত ধৰি দাঙি দিব পাৰিব। আনকি মানুহৰ উৎপত্তিৰ বিষয়ে এই জগতে বিশ্বাস কৰা জীৱৰ ক্ৰমবিকাশৰ তত্ত্বটোৰেও ক্ৰমে নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈ উন্নতি হোৱাটোহে শিকায়। ক্ৰমে ক্ৰমে উন্নতি হোৱা কথা শিকায়। জগতে ভাবে সকলোবোৰ দিনে দিনে উন্নত হ'ব। মানুহে নিজৰ প্ৰচেষ্টাৰে সকলো ভাল কৰিব। মানুহে ভাবে এই জগতখনক তেওঁলোকে উন্নতিৰ পথত নি আছে। ঈশ্বৰৰ বাক্যই বাৰু কি শিকায়? ঈশ্বৰৰ বাক্যইও এখন গৌৰৱময় সুন্দৰ পৃথিৱীৰ কথা শিকায়, যিখন ভৱিষ্যতে আহিব, কিন্তু সেইখন মানুহৰ প্ৰচেষ্টাৰে নহয়। ঈশ্বৰক বাদ দি মানুহে গঢ়া সকলো বস্তু, সকলো বিষয় ঈশ্বৰৰ সুধবিচাৰৰহে সন্মুখীন হৈ আহিছে। মানুহৰ সকলো কাম ঈশ্বৰৰ ভাৱচিন্তাৰ বিৰোধী আৰু অৱশেষত সেই সকলোবোৰ ঈশ্বৰৰ বিৰোধ বুলি প্ৰমাণিত হ'ব। আচলতে মানুহে ঈশ্বৰৰ বিৰুদ্ধে এদিন একগোট হৈ যুদ্ধ কৰিব আৰু সেই যুদ্ধখনকেই আৰ্মাগেডনৰ যুদ্ধ বুলি বাইবেলত কৈছে। 34 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদৰ পৰা একেলগে 4 নম্বৰ পদলৈকে পাঠ কৰি দিছোঁ। হে জাতিবিলাক, কথা শুনিবলৈ ওচৰ চাপা আৰু হে লোকসমূহ কাণ পাতা। পৃথিৱী আৰু তাত থকা সকলোৱে, জগত আৰু তাত উৎপন্ন হোৱা সকলোৱে শুনক, কিয়নো সকলো জাতিৰ বিৰুদ্ধে জিহুৱাৰ ক্ৰোধ আছে আৰু সিহঁতৰ সকলো সৈন্য সামন্তৰ অহিতে তেওঁৰ প্ৰচণ্ড কোপ আছে। তেওঁ সিহঁতক নিঃশেষে বিনষ্ট কৰিবলৈ স্থিৰ কৰিলে, বধ কৰিবলৈ তেওঁ সিহঁতক সোধাই দিলে। সিহঁতৰ হত লোকক বাহিৰত পেলোৱা হ'ব আৰু সিহঁতৰ মৰা শৱৰ পৰা দুৰ্গন্ধ উঠিব আৰু সিহঁতৰ তেজত পৰ্বতবোৰ গলি যাব আৰু আকাশমণ্ডলৰ সকলো বাহিনীবিলাক দ্ৰৱীভূত হৈ যাব আৰু নুৰিওৱা পুথিৰ দৰে আকাশমণ্ডলক নুৰিওৱা যাব। দ্ৰাক্ষালতাৰ পৰা পাত লেৰেলি সৰি পৰা দি আৰু ডিমৰু গছৰ পৰা লেৰেলা পাত সৰি পৰা দি তাৰ সকলো বাহিনীবিলাকে সৰি পৰিব। প্ৰিয় শ্ৰোতা, এদিন এই পৃথিৱীৰ লোকসকলে ঈশ্বৰৰ বিৰুদ্ধে যুদ্ধ কৰিব খ্ৰীষ্টাৰীৰ নেতৃত্বত। কিন্তু প্ৰভু যীশুখ্ৰীষ্টৰ দ্বিতীয় আগমনত যি যুদ্ধ হ'ব, সেই আৰ্মাগেডনৰ যুদ্ধত এই পৃথিৱীৰ লোকসকলক
ঈশ্বৰে পৰাস্ত কৰিব। এই মহাবিচাৰৰ দিন অহাত আমি বাধা দিব নোৱাৰোঁ, কিন্তু তাৰ পৰা হাত সাৰিবলৈ আমি নিজকে সাজুহে কৰিব পাৰোঁ। প্ৰভু যীশুৱেই আমাৰ একমাত্ৰ আশ্ৰয় সেই ভয়ংকৰ দিনৰ পৰা ৰক্ষা পোৱাৰ। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। যদিও ইছৰাইল জাতিয়ে ভৱিষ্যতে আহিবলগীয়া ৰজা মছিহলৈ বাট চাই আছে, আজি কিন্তু আমি খ্ৰীষ্টীয় বিশ্বাসীসকলে ৰজাক বিচাৰি থকা নাই। আমি আমাৰ ত্ৰাণকৰ্তাক বিচাৰিছোঁ। আমি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ গৌৰৱময় আবিৰ্ভাৱৰ বাবে অপেক্ষা কৰি আছোঁ। প্ৰভু যীশুৱে মণ্ডলিক জগতৰ পৰা উঠাই নিয়াৰ পিছত যিসকল পৃথিৱীত বাকী থাকিব, তেওঁলোকে ভয়ংকৰ ক্লেশৰ সময়ছোৱাৰ মাজেৰে পাৰ হ'ব লাগিব, আৰু সেই মহাক্লেশৰ সামৰণিত হ'ব এখন ভয়ংকৰ যুদ্ধ, যাক আৰ্মাগেডনৰ বুলি কোৱা হয়। আৰু প্ৰভু যীশুৰ দ্বিতীয় আগমন হ'ব। তেওঁ ইছৰাইলক পুনৰ সংস্থাপিত কৰিব, শত্ৰুবোৰ ধ্বংস কৰিব। যেতিয়া ঈশ্বৰে তৰোৱাল লয়, তেতিয়া সেয়া পৃথিৱীত ন্যায় আৰু ধাৰ্মিকতাৰ বাবে। তেওঁৰ তৰোৱাল পৃথিৱীলৈ আহি আছে বিচাৰৰ বাবে। ইদুম হৈছে এছৌ। এছৌৱে মাংসক প্ৰতিনিধিত্ব কৰে। ঈশ্বৰে কৈছিল, মই জাকোবক প্ৰেম কৰিলোঁ, কিন্তু এছৌক ঘৃণা কৰিলোঁ। ঈশ্বৰে ইদুমৰ বিচাৰ কৰিব, কাৰণ তেওঁলোক ঈশ্বৰৰ বিৰুদ্ধে, তেওঁৰ লোকসমূহৰ বিৰুদ্ধে, তেওঁৰ বাক্যৰ বিৰুদ্ধে, সকলো সঠিক আৰু ভালৰ বিৰুদ্ধে। আৰু ঈশ্বৰৰ তৰোৱাল আহিব ইদুমৰ বিৰুদ্ধে। আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। সৰ্বশক্তিমান দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। প্ৰভু তুমি তোমাৰ প্ৰেম অনুগ্ৰহে আমাক আটাইকে পৰিপূৰ্ণ কৰিলা, তাৰ বাবে দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ এসময়তে তোমাৰ চৰণত। তোমাৰ যি পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু ইয়াৰ যোগেদি আমি সকলোৱে আশীৰ্বাদপ্ৰাপ্ত হৈছোঁ বুলি প্ৰভু বিশ্বাস ৰাখোঁ। আৰু বিশেষকৈ পিতৃ এসময়তে তোমাৰ চৰণত প্ৰভু সহায় বিচাৰিছোঁ। প্ৰভু যি তুমি আকৌ পুনৰ আহিবা বুলি আমি তোমাৰ যি বাক্যত প্ৰভু আমি পালোঁ, আৰু সঁচাকৈ প্ৰভু সেয়ে সেই দিনলৈ আমি প্ৰত্যেকে যাতে প্ৰস্তুত থাকিব পাৰিম, আৰু নিজকে যাতে সম্পূৰ্ণৰূপে প্ৰভু সলনি কৰি আমি যাতে অধিক আগ্ৰহেৰে বাট চাই থাকি আনন্দ মনেৰে যাতে আমি থাকিবলৈ পাৰিম, আৰু যাতে আমি সকলোৱে তোমাৰ লগত যাবলৈ প্ৰভু সাজু হৈ থাকিব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি আমাক প্ৰত্যেককে দান কৰিবা। আৰু প্ৰভু এই অনুষ্ঠানটি চাই থকা প্ৰতিজন দৰ্শকক তোমাৰ হাততে সমৰ্পণ কৰি এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় শ্ৰোতা দৰ্শক, আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে। এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম। আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে, তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন। আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান। প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব। মিছ কল দিয়া নম্বৰটো হৈছে 0444908125। আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে, তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242। আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে। তাৰ বাবে আমাৰ ইমেইল ID আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন।